ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ ব্ৰহ্মাদেৱক জগতৰ হৰিয়ে আশীৰ্বাদৰ কৃপা দান কৰিছে কি কৰিলে এটা বৰ দি দিলে বৰটো বিচাৰিছিলে অমৰত্ব ব্ৰহ্মাই কৈছে অমৰত্ব বৰ দিব পৰা শক্তি মোৰ নাই যে ব্ৰহ্মাৰ হাততনো অমৰত্ব বৰ দিব পৰা শক্তিটো কিয় নাই কাৰণটো জানিলে নে বাৰু ব্ৰহ্মাই যে হিৰণ্যকশিপুক অমৰ হোৱাৰ বৰ দিব নোৱাৰিলে ইয়াৰ কাৰণটো কি দিবতো পাৰিব লাগিছিলে আচলতে হয়নে বাৰু এই ব্ৰহ্মা আদি কৰি জীৱ জগতৰ ৰাম 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 মায়া সহ্য মাজে আচৰ ঘুমতি যায় এই মায়াৰ সজ্জাত ঘুমতি নিদ্ৰাগত হৈ থকা এই জড় জীৱবিলাকে আত্মাৰূপী ঈশ্বৰহে সদায় অমৰ ঐ ঈশ্বৰক অমৰ হোৱাৰ বৰ এই জীৱই দিব পাৰে জানো হয়নে বাৰু সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই হিৰণ্যকশিপুক কৈছে যে অমৰত্ব বৰ মই তোমাক দিব নোৱাৰো অমৰৰ নিচিনা বৰ দিব পাৰিম অমৰত্ব দিব নোৱাৰো অমৰ হোৱাৰ নিচিনা বৰ দিব পাৰিম বোলে মানুহটো মৰিলে সদায় দিন বা ৰাতিতেই মৰে বোলে হয় তুমি দিনতো নমৰিবা ৰাতিও নমৰিবা হয়নে বাৰু মৰিলে হয় জলত মৰিব লাগিব নহয় স্থলত মৰিব লাগিব বোলে তোমাৰ জলতো মৃত্যু নাই স্থলতো মৃত্যু নাই হয়নে বাৰু মৰিলেতো হয় অস্ত্ৰ কাটিব লাগিব নহয় হস্ত কাটিব লাগিব বোলে অস্ত্ৰ হস্ত একোৱে তোমাক স্পৰ্শ কৰিব নোৱাৰে হয়নে বাৰু এতিয়া এই বস্তুকেইটা কাৰ লগত আছে বৰ ডাঙৰ তত্ত্ব কথা এইখিনি তত্ত্ব কথাৰ আমাৰ বিশ্লেষণ খুব কম হয় আমাৰ ভাগৱত ব্যাখ্যাকাৰ সকলেও এই ঘূৰাই ঘূৰাই অকল কাহিনীটোতে লাগি থাকে হয়নে নহয় চাবচোন হা কেনেকৈ ভাত ৰান্ধিব লাগে সেইকেইটাকে ক'ব হয়নে কেনেকৈ খাব লাগে সেইকেইটাকে ক'ব হয়নে নহয় বাৰু এই ভাত খোৱা শাক খোৱা অকণমান কোষামোদ কৰা এয়া কওঁতে ভাগৱত অনুষ্ঠানৰ সামৰণি পেলায় তত্ত্ব কথাৰ মাজলৈ আৰু প্ৰৱেশ নকৰে আপোনালোকে কথাখিনি মন কৰিছেনে বাৰু হা আপোনালোকৰ গাঁৱত এইটো মই কোৱা 15 নম্বৰ অনুষ্ঠান হয় 15 নম্বৰ অনুষ্ঠান হয়নে নহয় বাৰু আমি নিজকে জানো বুলি ভাল বুলি কোৱা নাই আকৌ দেই আমি তথাকথিত ব্যাখ্যাকাৰসকলৰ ইউটিউবত ভাগৱতৰ ব্যাখ্যা শ্ৰৱণ কৰিছোঁ তেওঁলোকে একেগিটা কথাকে ৰোটেশন কৰি কৰি গৈ থাকে কোনো তত্ত্ব কথা বিশেষ একো নকৰে হয়নে বাৰু আমাক কি লাগিব আমাক তত্ত্ব কথা লাগিব ঈশ্বৰ জ্ঞান লাগিব এই যে জলতো নমৰে স্থলতো নমৰে অষ্টই নাকাটে হস্তই নাকাটে ইয়াৰ তত্ত্বটো কি আপোনালোকেতো সুধিব পাৰে কেতিয়াবা দিনতো নমৰে ৰাতিও নমৰে হয়নে বাৰু আৰে যিটো বস্তু অখণ্ডিত আনন্দময় আত্মৰূপ ঈশ্বৰৰূপ পৰম পবিত্ৰ ঈশ্বৰৰ তত্ত্বৰূপ সেই বস্তুটোৰ নাম হ'ল আত্মা আত্মা অমৰ আত্মাক একো স্পৰ্শ কৰিব নোৱাৰে আত্মাৰ মালিক হ'ল পৰমাত্মা আত্মাক যদি কেনেবাকৈ সৎগতিৰ শুদ্ধ স্থানলৈ নিবলৈ হয় অমৰত্ব স্থানলৈ প্ৰাপ্ত কৰাব লগা হয় তেতিয়াহ'লে ঈশ্বৰ আহিব লাগিব পৰমাত্মা আহিব লাগিব হয়নে সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ যে আগৰ জন্মত বৈকুণ্ঠৰ পাৰিষদ আছিলে তেওঁ তপোময় সাধনাৰ দ্বাৰা জানে হয়নে বাৰু তেওঁ যে শুদ্ধ ঈশ্বৰৰ তত্ত্ব এইটো তেওঁৰ বিদিত হ'লে আৰু তেওঁ সেইটো কাৰণে হৰিক চিন্তা কৰি বৰ দি দিলে বোলে কি ঐ এয়া দেখোন মই তুমি বুলি ভবা এয়া দেখোন মই হিৰণ্যকাশী বুলি ভবা নাই এওঁ ভিতৰত বহি থকা এনে অমৰত্ব বৰ বিচৰা এজন তুমিয়েই এইজন তোমাৰ ব্যতিৰেকে বেলেগ দ্বিতীয় নহয় হিৰণ্যকশিপুৰ ৰূপত তুমি দেখা দিছা হয়নে বাৰু গতিকে তোমাৰ তত্ত্ব সদায় তোমাতেই লীন যাব লাগিব গতিকে ময়ো বৰ দিছো এৰা হিৰণ্যকশিপু হয়নে তোমাৰ এই দেহটো নিয়ে খাই শেষ কৰিছিলে মাটিত লীন গৈছিলে আৰু মই মোৰ ব্ৰহ্মময় ঈশ্বৰ সাধনাৰ দ্বাৰা মই তোমাক আকৌ নতুন দেহ দান দি লৈছো হয়নে এইবাৰ তোমাৰ এই দেহত যি প্ৰতিষ্ঠা হৈছে এয়া তুমি নহয় এয়া পৰমাত্মা পৰম তত্ত্ব এওঁক একো হস্তই কাটিব নোৱাৰে একো হস্তই কাটিব নোৱাৰে এওঁৰ কাৰণে দিন নাই ৰাতি নাই
এওঁৰ কাৰণে জল নাই স্থল নাই এই সমস্ততেই সৰ্বব্যাপ্ত সনাতন আৰু শুদ্ধ হয়নে সেইটো কাৰণে সেই তত্ত্বটোক প্ৰত্যক্ষ কৰিবৰ কাৰণে সদায় শান্ত সদায় প্ৰশান্ত সদায় আনন্দময় সদায় করুণাময় এই পরম পবিত্র ঈশ্বরজন ক'ত প্রত্যক্ষ হব লগা হল চৈতন্য বস্তুত নহয় প্রহ্লাদে দেখুৱাই দিলে আঙুলি তোৰাই কি হলে এটা জড় বস্তুলে চৈতন্য বস্তুলে প্রহ্লাদে আঙুলি তোমা নাছিলে প্রহ্লাদে আঙুলি তোৱাই দেখুৱাই দিছিলে এটা জড় বস্তুলে যে এই ফটিকৰ স্তম্ভটো মই মোৰ ঈশ্বৰক দেখা পাইছো ও ফটিকৰ স্তম্ভটোতে দেখুৱালে পকাৰ স্তম্ভ এটা বা বাঁহৰ স্তম্ভ এটা বা কাঠৰ স্তম্ভ এটা কিয় নেদেখুৱালে হা ফটিকটো কিয় দেখুৱাব লগা হল মানে ফটিক এটাইতকে নিৰ্মল হৃদয়খন যাৰ হৃদয়খন ফটফটীয়া ফটিকৰ দৰে নিষ্কলংক শুদ্ধ আৰু পবিত্ৰ নহয় সি কেতিয়াও সকলোতে হৰিক দৰ্শন পাব নোৱাৰে কপট ভাৱ এটা মনত ৰাখি ভেদ ভাৱ এটা মনত ৰাখি বেয়া আচৰণ এটা আমাৰ লগত ৰাখি আমি যিমান হৰিৰ গুণ কীৰ্তন কৰি ফুৰিলেও আমাৰ হৰি দৰ্শন 7টা জনমতো নহয় হয়নে আমাৰ অন্তৰখন শিশুৰ দৰে নিৰ্মল হ'ব লাগিব আমাৰ অন্তৰখন শিশুৰ দৰে কোমল হ'ব লাগিব আমাৰ অন্তৰখন ফটিকৰ নিচিনা নিৰ্মল হ'ব লাগিব কাৰো প্ৰতি কপট ভাৱ থাকিব নালাগিব কাৰো প্ৰতি ভেদ ভাৱ থাকিব নালাগিব আমি কাকো কেতিয়াও বৈষম্য দৃষ্টিৰে চাব নালাগিব জাত পাত ধৰ্ম কৰ্ম এইবিলাকৰ ঊৰ্ধত গৈ আমি এক ঈশ্বৰক আমি দেখা পোৱাৰ ব্যৱস্থা হ'ব লাগিব সেইটো কাৰণে প্ৰহ্লাদ মানে ভক্তি হ্লাদ মানে আনন্দ ভক্তিৰ আনন্দ তত্ত্বটোৰ নাম হল প্ৰহ্লাদ আৰু এই ভক্তিৰ পথত যিটো বাধা এই বাধাটো হল আমাৰ ৰিপুময় বাসনাবিলাক ই আমাৰ পিতৃৰ নিচিনা সেইটো কাৰণে হিৰণ্যকশিপু এইবিলাকৰ যোগেদি আমি দেহটো ধাৰণ কৰি থকা নাই জানো হয়নে বাৰু গতিকে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু হয়নে বাৰু কিন্তু পৰম পিতৃ কোন পৰম পুৰুষ হিৰণ্যকশিপুক দেখুৱাই দিলে এই ফটিকৰ স্তম্ভটোতো মই মোৰ ঈশ্বৰক দেখা পাইছো হিৰণ্যকশিপুৱে ঈশ্বৰক 20টো লোকতো কেদি গল ক'তো যেতিয়া ভগৱন্ত বাবু থাকিবলৈ ঠাই নাপালে হিৰণ্যকশিপুৰ নাসিকাৰ ৰন্ধ্ৰেৰে হৃদয়ত লুকাই দিলে যে তোৰ হৃদয়তে মই লুকাই থাকিম সেইজন ঈশ্বৰে তেওঁৰ লগত থাকি তপময় সাধনা কৰিলে 1000 বছৰ আহি পেলাই দেখিয়ে চিনি পালে কোনে ব্ৰহ্মাদেৱে হিৰণ্যকশিপু আৰু তুমি দেখোন এজনেই যিজনে অমৰ বৰ ল'ব বিচাৰিছে সেইজনক তুমি অমৰ কৰি ধৰিয়ে আছা মই আকৌ কিহৰ অমৰত্ব বৰ দিব লাগে হয়নে বাৰু ব্ৰহ্মময় সাধনাৰ দ্বাৰা তপস্যাৰ দ্বাৰা ধৰ্মৰ প্ৰথম পদ হল তপ যি আদিতে কৰিছিলে সেইজন হল ব্ৰহ্মা গতিকে ইয়াক ব্ৰহ্মাৰ ঈশ্বৰ উপলব্ধিটো আমাক দেখুৱাব বিচাৰিছে ভাগৱত গ্ৰন্থ বিপৰীত ইয়াত লুকাই থকা আমাৰ আত্মতত্ত্বটো ঈশ্বৰ তত্ত্বটো আমাৰ হৃদয় মন্দিৰত থকা আত্মাৰূপী ঈশ্বৰৰ লগত আমি এক হ'ব পৰাৰ গভীৰ অনুভৱখিনি আমি এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি গভীৰ কৰিবলৈ অভ্যাস কৰিব লাগিব সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰ অতি আনন্দময় কথা নাৰদৰ বাণী শুনি হে ৰাম হে হিমতা চিন্তি গৰ্ভ ইচ্ছাই ৰাখিল হে নাৰদৰ প্ৰসাদে প্ৰসৱ নকৰিল হে মহাকাৰুণিক ঋষি পৰম মহন্ত হে মাতৃৰ গোচাৱে শোক এই অভয় দিলন্ত অকল হৰিৰে গুণ কৈছে নে ভাগৱতে নাই কোৱা হৰিৰ স্বৰূপটো কৈছে কিন্তু কাৰ গুণ কৈছে এইবাৰ মহামহন্ত নাৰদৰ গুণ কৈছে হয়নে গতিকে এজন মহান মহন্তৰ যদি গুণ কীৰ্তন হয় ভাগৱত শাস্ত্ৰই আমাক কি দিব আশীৰ্বাদ দিব তেনেজন মহামহন্তই হল কোন দেৱঋষি নাৰদ
সেইজন নাৰদৰ চৰণ সেৱা কৰি তেওঁৰ পৰা ঈশ্বৰৰ কথা শ্ৰৱণ কৰি কয়াধুৱে তেওঁক প্ৰাৰ্থনা কৰি ক'লে যে হে দেৱঋষি, আপুনি অগাধ সাধনাৰ ঈশ্বৰ, আপোনাৰ কৃপা দৃষ্টি হওক মোৰ স্বামী ঘূৰি নোহোৱালৈকে যাতে মোৰ গৰ্ভৰ সন্তানটো ভূমিষ্ঠ নহয়। যি মাতৃয়ে সন্তান পাবৰ কাৰণে হাবাথুৰি খাই ফুৰে, তেনে মাতৃয়ে পিতৃ নহালৈকে সন্তানটো জন্ম হ'ব নালাগে বুলি প্ৰাৰ্থনা কৰিছে, হয়নে বাৰু? সেয়া মায়াৰ পৰা মুক্ত হোৱাৰ ব্যৱস্থা হয়নে নহয়? জন্ম হলে মায়াত পৰি যাব, হয়নে বাৰু? গতিকে মই মায়াত এতিয়াই নপৰোঁ, মোৰ স্বামীও আহক, দুইজন একেলগে পৰিম। এই সমৰ্থ মহন্ত মহা হে পৰম ভকত, এই ধৰ্ম তত্ত্ব জ্ঞান ভক্তি হে কৰিলা বেক, হে মোহক উদ্দেশ্য কৰি ঋষিয়ে কহিল, হে সিটো মহাগণ ভক্তি হে মাতৃ উলভিল, হে বিস্তৰ দিৱস এহি হে মতে বহি গল, হে স্বামী কলভিয়া সতী হে সবে দুখ গল, হে নাৰদৰ অনুগ্ৰহে শুনাহি সুচয়, হে মই নপাহৰিলো মনত পৰয়, এ যেবে মোৰ বাক্য তোমাৰ সাৰস্বৰ ধাহয়, এ বিষ্ণু বিষয়ত মতি হৈবেক নিশ্চয়, অহম ভাৱ অহং কাৰ বেদুৰ, কৃষ্ণৰ কৰোণা সবে সবাতে প্ৰচুৰ। কথাখিনি দৈত্য শিশুসকলক কৈ আছে। দেৱঋষি নাৰদৰ কৃপাত মই দৈত্যৰ বংশত জন্ম হোৱা স্বত্তেও বৈষ্ণৱী জ্ঞান লাভ কৰিলোঁ। এই বৈষ্ণৱী জ্ঞানৰ দ্বাৰা মই মাতৃৰ গৰ্ভত থাকোঁতে যিখিনি কথা মোৰ গুৰু দেৱঋষি নাৰদৰ কৃপাত মই শ্ৰৱণ কৰিছিলোঁ, মই ভূমিষ্ঠ হোৱাৰ পাছত সেইখিনি কথা মোৰ স্মৃতিত থাকি গ'ল। মই তোমালোকক সেইটো কাৰণে সেই কথাখিনিকে জনাইছো। কাক কৈছে? দৈত্য শিশুসকলক কৈছে। হে বুলিবাহা কেন বুদ্ৰী হে হৈবে ঈশ্বৰত, হে কহ মই শুনি আছো হে যেন নাৰদ, ও দেহৰ আত্মাৰ যেন আছে বিলক্ষণ, এ শুনিও বালক হব এ হুয়াই একমন। দেহৰ আৰু আত্মাৰ বিলক্ষণ মানে কি? বিপৰীত লক্ষণ কিছুমান আছে। এই অসুৰবিলাকক দৈত্যবিলাকক ভাগৱত জ্ঞান দিব বিচাৰিছে। কি বুজাইছে বাৰু? তত্ত্বটো আমি বুজি ল'ব লাগিব, হয়নে বাৰু? আমি ঈশ্বৰ জ্ঞানত তেনেই শিশুমতী। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্তখিনিও ঈশ্বৰৰ পাৰাপাৰ আমাক দিব পৰা নাই।
ঈশ্বৰৰ জ্ঞান লাভ কৰিবলৈ বিচৰা হয় আমি প্ৰত্যেকে একোটা অবুধ শিশু হয়নে বাৰু হয় আমাৰ লগত আখুৰি বৃত্তিবিলাক আছে দৈত্যৰ গুণবিলাক আছেনে নাই বাৰু ঐ ইয়াতহে প্ৰকট হোৱা নাই পৰিৱেশ পৰিস্থিতি পালে প্ৰকট হৈ নুঠিব জানো হয়নে বাৰু উঠিব গতিকে সেইখিনিক যাতে আমি প্ৰকট হ'বলৈ নিদিওঁ সেইখিনিক যাতে আমাৰ পৰা আঁতৰ হ'বলৈ ভগৱন্তৰ আমি কৃপা পাওঁ হয়নে বাৰু সেইটো কাৰণে দেৱঋষি নাৰদৰ কৃপাত দৈত্যৰ কুলত জন্ম লোৱা প্ৰহ্লাদে যিদৰে স্বচ্ছ নিকা শান্ত প্ৰশান্ত ঈশ্বৰ মূৰ্তি হৈ সদায় আনন্দেৰে ঈশ্বৰক উপাসনা কৰাৰ যি জ্ঞান লাভ কৰিলে হয়নে বাৰু গতিকে আমাৰ এই শিশুমতী দৈত্যসকলকো সেই ভক্তি জ্ঞান দিব বিচাৰিছে প্ৰহ্লাদ যদি ঈশ্বৰৰ পৰম তত্ত্ব হয় তে প্ৰহ্লাদৰ ওচৰত হয় আমি দৈত্যৰ কুলত জন্ম হোৱা একোটা শিশুৰ নিচিনাই হয়নে বাৰু গতিকে আমাকেই তেওঁ ঈশ্বৰ জ্ঞান দিব বিচাৰিছে যে তোমালোকে এই বামানয়ৰ দৰে বন্ধনকাৰী বিদ্যা ব্যৱস্থাটোত বেছি গুৰুত্ব নিদিবা বিষ্ণুৰ চৰণ বিষ্ণুৰ গুণ বিষ্ণুৰ ভক্তিৰ কেনেবাকে অকণমান স্পৰ্শ পাব পাৰি তোমালোকে সেইটো কথাত মতি দিয়া বোলে কিয়নো এই কথা ময়ো আপোনা আপুনি পোৱা নাছিলো সৎসংগ হৈ দেৱঋষি নাৰদে মই মাতৃৰ গৰ্ভত থাকোঁতে মোক এই জ্ঞান দান কৰি কৃপা কৰিলে সেইটো কাৰণে এই জ্ঞানখিনি মই লগত ৰাখি থলে মোৰ অন্যায় হ'ব সেইটো কাৰণে মই মোৰ দৈত্য কুলটো কিবা উদ্ধাৰ কৰিব বিচাৰিছো হয়নে বাৰু যে তোমালোকো হৰি ভক্তি পৰায়ণ হ'বলৈ যত্ন কৰা কিবা অকণমান মাৰিব চাহ ভাল দেখিছোঁ মানুহ আমি ভাগৱত শাস্ত্ৰৰ পৰা এটা আমি জ্ঞান পাইছোঁ আমি প্ৰত্যেকেই পাইছোঁ ভাগৱত শাস্ত্ৰৰ পৰা পোৱা এটা জ্ঞান হ'ল যে আমি যদি কেনেবাকে ভকতৰ সংগ পাইছোঁ এয়া আমাৰ আটাইতকৈ ভাল ভাগ্য আমাৰ জীৱনটোৰ কাৰণে এটা অতি পবিত্ৰ পুণ্য আৰু ভাল দিন যদিহে আমি কোনোবাই ভকতৰ সংগ পাইছোঁ বৈষ্ণৱৰ সংগ পাইছোঁ হয়নে ভকত বৈষ্ণৱৰ সংগ পালে আমাৰ কি হয় বিষয়ৰ কথাবিলাক আৰু তাত নলায় ভকত বৈষ্ণৱৰ সংগত সদায় কাৰ কথা ওলায় পৰমাত্মাৰ কথা ওলায় দৈৱকী নন্দন কৃষ্ণৰ অমৃতময় কথাৰ চৰ্চা হয় মানে বাৰু পৰমাত্মাৰ কথাৰ যদি কেনেবাকে অকণমান স্পৰ্শ পোৱা যায় ঐ এটা জনমত সেই কথাৰ ভাগ পালে কোটি জনমৰ পাপৰ পৰা মুক্ত হয় আমি যদি পৰমাত্মাৰ কথাৰ ভাগ এটা জন্মত যদি কেনেবাকে অকণমান পাওঁ আমাৰ কোটি জনমৰ সঞ্চিত পাপবিলাক আঁতৰ হয় এই কথা কোনে কৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁ ভক্তিপদী শাস্ত্ৰত কৈছে তথ্য সহকাৰে কৈছে তেখেতে গতিকে ভকতৰ বৈষ্ণৱৰ সাধু সন্তৰ সংগ পোৱাটো এইটো ভগৱন্তৰ কৃপা এই কৃপাৰ প্ৰসাদ লাভ কৰিছে কোনে ভাগৱতৰ সপ্তম স্কন্ধত কয়াধুৱে কয়াধু দৈত্যকুলৰ ভাৰ্যা হয় নহয় হিৰণ্যকশিপুৰ ভাৰ্যা কিন্তু এই কয়াধুৱে সৎসংগ হিচাপে পালে কাক দেৱঋষি নাৰদক মাতৃৰ সৎসংগটো ইমান মহিমামণ্ডিত যে পুত্ৰই সৎসংগ নিবিচৰাকে পাই গ'ল কিয় পালে মাতৃৰ কৃপাত পালে মাতৃৰ গৰ্ভত তেওঁ পুত্ৰৰূপৰ স্থিতি লৈ আছিলে দেৱঋষি নাৰদে মাতৃক কৈছিলে কথাখিনি কিন্তু আংপকীয়াকে কাক কৈছে এই পৰম ভক্ত প্ৰহ্লাদক কৈছে শাস্ত্ৰভাগে বুজাইছে যদি তোমাৰ ঈশ্বৰৰ পুণ্যৰ ভাগ পাব লগা যদি ভাগ্যত আছে ঈশ্বৰে তোমাক যেনেকে তেনেকে নহলেও কৃপা কৰাই দিব কিমান ভাগ্যৱান হৈ গ'ল এই দৈত্য শিশুসকল কেনেকে ভাগ্যৱান হৈ গ'ল বৈষ্ণৱৰ সংগ পালে ভগৱানে বৈষ্ণৱসকল দেৱতাৰ কুলতে ৰচনা কৰিছে নেকি
বলি এজন বৈষ্ণৱ দৈত্য, প্ৰহ্লাদ এজন বৈষ্ণৱ দৈত্য, হয়নে নহয়? দৈত্যকুলত তেওঁ দুজন বৈষ্ণৱ ৰচনা কৰিছে, হয়নে বাৰু? গতিকে বৈষ্ণৱসকলৰ বিষ্ণুৰ জ্ঞান আৰু ঈশ্বৰ ভক্তি দৈত্যকুলত জন্ম লাভ কৰা স্বত্বেও পাইছে। ভগৱান বিষ্ণুক এটাইতকৈ ভালকৈ কোনে পাইছে? আমি ভাগৱত শাস্ত্ৰৰ যোগেদি এইটো আমাৰ অনুভৱ হয়। ভগৱান বিষ্ণুক যদি এটাইতকৈ ভালকৈ পাইছে, পৰিপূৰ্ণকৈ পাইছে, তেতিয়াহ'লে বলিয়ে পাইছে। বলিতকে ভালকৈ ভগৱান বিষ্ণুক কোনেও নিকটত পোৱা নাই, হয়নে বাৰু? কিন্তু পাব লাগিছিল ইন্দ্ৰইহে। কিন্তু ইন্দ্ৰইটো যুদ্ধ কৰোঁতে গ'ল, হয়নে নহয়? হা, ষষ্ঠ স্কন্ধত গোটেই দেৱাসুৰৰ যুদ্ধই ভৰি থকা নাই, হয়নে বাৰু? নৰনাৰায়ণ ঋষিয়ে তপস্যা কৰিছে, তাকো ভংগ কৰাবলৈ গৈছে, হয়নে বাৰু? এয়া এওঁ তপস্যাত লাগিলে আকৌ মাতৃক অত্যাচাৰ কৰাত লাগিছে, নহয়নে বাৰু? গতিকে দেৱতা হৈ পেলাইও পাপৰ ভাগ পাব পাৰে, দৈত্য হৈও পুণ্যৰ ভাগ লাভ কৰিব পাৰে। এইবিলাক হৰিয়ে ব্যৱস্থা কৰিছে, আমি তাত কোনো দৃষ্টি দিয়াৰ প্ৰয়োজন নাই। আমাৰ মাত্ৰ দৃষ্টি এটা হ'ব লাগে যে হৰিৰ চৰণ, হৰিৰ চৰণ যদি আমি চিন্তা কৰিব পাৰিছোঁ, ভকত বৈষ্ণৱৰ যদি অকণমান আমি সান্নিধ্য ল'ব পাৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰে আমাক নিশ্চয় কৃপা কৰিছে বুলি আমি অনুভৱ গভীৰ কৰিব পাৰিম। হে ৰাম, হে দেহৰ আত্মাৰ যেন হে আছে বিলক্ষণ, হে শুনিও বালক খাব, হে হোয়া একম জন্ম আদি কৰিছয় বিকাৰ আশ্ৰয়, হে ইহাকে বুলিয় দেহ হে জানিবা নিশ্চয়। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, এই দেহৰ সুখৰ কাৰণে যে তোমালোকে এই গুৰুৰ আশ্ৰমত আহি যে শিক্ষা লৈছা, দেহৰ সুখৰ কাৰণে লোৱা শিক্ষাবিলাক মামা নহয়। যিখিনি শিক্ষাই কেৱল দৈহিক সুখ দিয়ে, সেইখিনি বামানয় শিক্ষা। সেইটো কাৰণে তোমালোকে দেহত 6টা বিকাৰ আপোনা আপুনি আছে। প্ৰথম বিকাৰ দেহ মৃত্যুমুখী, দেহটো ক্ষয়শীল। দ্বিতীয় বিকাৰ দেহ বন্ধনকাৰী, ই কাক বান্ধে? 10 ইন্দ্ৰিয় আৰু 11 মনক ই বান্ধি থয়, হয়নে? 2টা বিকাৰ। প্ৰথম বিকাৰ দেহ বিনাশীল, দ্বিতীয় বিকাৰ দেহে আমাক বন্ধনত পেলায়, তৃতীয় বিকাৰ এই দেহৰ সুখ আৰু ভোগে আমাক পাপ সঞ্চয় কৰা। দৈহিক সুখটো, দৈহিক সুখৰ কাৰণে যদি আমি আনক অন্যায় কৰিলোঁ, আনক ঠগ প্ৰবঞ্চনা কৰিলোঁ, সেইবিলাকতো অকল দেহৰ সুখৰ কাৰণেই কৰা হয়, আত্মা সুখৰ কাৰণে কৰা নহয়, হয়নে বাৰু? সেইটো তৃতীয় বিকাৰ। এতিয়া 4 নম্বৰ বিকাৰটো কি? 4 নম্বৰ বিকাৰটো হ'ল দেহৰ সুখে আত্মাৰ পৰা বিমুখ কৰে, আত্মবিমুখ কৰি তোলে। দেহৰ এইটো কেই নম্বৰ বিকাৰ? 4 নম্বৰ বিকাৰ। দেহৰ 5 নম্বৰ বিকাৰটো কি? দেহৰ 5 নম্বৰ বিকাৰটো হ'ল দেহৰ তত্ত্বত থকা সকলে ঈশ্বৰ তত্ত্বৰ ফালে যাবলৈ ইচ্ছা নকৰে, হয়নে বাৰু? দেহৰ 6 নম্বৰ বিকাৰটো কি? দেহে জীৱক কৰ্ম বন্ধনত সদায় বান্ধি ৰাখিব বিচাৰে। এই 6টা বিকাৰ কাৰ লগত আছে? এই 6টা বিকাৰ দেহৰ লগত আছে। কোনে দেখাইছে এইকেইটা কথা? প্ৰহ্লাদে দেখাইছে। কাক দেখাইছে? দৈত্য শিশুসকলক দেখাইছে যে তোমালোক বিৰাট শকতাবত প্ৰকাণ্ড, তোমালোকে দেহৰ সুখৰ কাৰণে, ভোগৰ কাৰণে, যদি তোমালোকে সিংহাসনৰ কাৰণে, হয়নে, তোমালোকে যদি জীৱন জীবলৈ তেতিয়াহ'লে অভ্যাস কৰা, তোমালোকৰ লগত 6টা বিকাৰ, 6টা বেয়া বস্তু সদায় থাকিব, হয়নে বাৰু? সেইটো কাৰণে এই বিকাৰবিলাকৰ পৰা মুক্ত হোৱা এটা বস্তু তোমালোকৰ লগত আছে। এইটো বিলক্ষণযুক্ত। বিলক্ষণ মানে কি?
যিটো তোমাৰ দেহৰ তত্ত্বতকৈ বেলেগ, তোমাৰ দেহৰ প্ৰকৃতিৰ তত্ত্বৰ লগত সি অমিল। বোলে কেনেকৈ অমিল? বোলে দেহৰ সুখৰ কাৰণে যদি তুমি চিন্তা কৰা সি দুখ পায়, দেহৰ ভোগৰ কাৰণে যদি যত্ন কৰা তেতিয়াহ'লে সি শুকাই ক্ষীণাই যায়, হয়নে বাৰু? দেহৰ যদি তুমি বন্ধনত যদি পৰি যোৱা তেতিয়াহ'লে সি অজ্ঞানৰ কোলা ডাৱৰে ঢাক খাই যাব। সেইটো কাৰণে দেহ আৰু আত্মা বিলক্ষণযুক্ত, মানে বিপৰীত লক্ষণযুক্ত। দেহ আৰু আত্মা বিপৰীত লক্ষণযুক্ত। কোনে কৈছে? ভাগৱতৰ 7ম স্কন্ধত প্ৰহ্লাদে কৈছে। কাক কৈছে? দৈত্য শিশুসকলক কৈছে যে তোমালোকে এতিয়া মই যিটো কথা কওঁ সেইটো কথাত মনোযোগ দিয়া। বোলে মই কাৰ কথা ক'ম? সমস্ত চৰাচৰতে যিজন বাস কৰি আছে, সমস্ত চৰাচৰক যিজনে চলাই আছে, যিজনক চকুৰে নেদেখি কাণেৰে নুশুনি, যিজনে সৃষ্টি স্থিতি আৰু লয় এই সমস্ত কাৰ্য সাধন কৰে, সেইজনক তোমালোকে তোমালোকৰ হৃদয়ত অনুভৱ কৰিবলৈ অভ্যাস কৰা। কোনে কৈছে এয়া কথা? প্ৰহ্লাদে কৈছে যে তোমালোকে আত্মা অনুভৱ কৰা, পৰমাত্মাক অনুভৱ কৰা, পৰম তত্ত্বক অনুভৱ কৰা, তোমালোকৰ স্বামীক তোমালোকে চিনিবলৈ যত্ন কৰা। হে আত্মাৰ নাহিকে ইটো হে যতে কবিকাৰ এ শুনিও কহো আবে এ দৃষ্টান্ত ইহা। হেৰা, মই তোমালোকক দেহৰ 6 প্ৰকাৰৰ বিকাৰৰ কথা ক'ম, কিন্তু তোমালোকক এতিয়া মই আত্মাৰ যিখিনি তত্ত্ব আছে এই আত্মাৰ তত্ত্বৰ কথাবিলাক তোমালোকে শুনা, যি আত্মাত একো বিকাৰ বা সিদ্ধ নাই। হে ৰাম বিক্ষৰ দেখিও বহুতৰ ফলচয় এ পৰিপক্ক ভৈলে কালে আপুনি সৰয় এ ফলৰ লগত জানা বৃক্ষ নসৰয় অ সেই মতে আত্মা নষ্ট নুহিকে নিশ্চয়। হেৰা, এই জগতৰ হৰিয়ে গোটেই জগতখনত এজোপা অমৃত বৃক্ষত ধৰি আছে। এই অমৃত বৃক্ষজোপা কি? কল্প বৃক্ষ, অস্বস্থ বৃক্ষ। এই বৃক্ষজোপাত যে অমৃতময় ফল তেওঁ লগাই থৈছে। এই ফলবিলাক যেতিয়া পৰিণত হ'ব সি নিজে এদিন তললৈ সৰি পৰিব, তাক পাৰিবও নালাগে, তাক টানিবও নালাগে, হয়নে বাৰু? ফলটো পকি সৰি যাব, কিন্তু সেই দৈত্য শিশুসকল এই বিৰিখজোপা কিন্তু আকৌ পুনৰবাৰ লাগিবলৈ একে হৈ থাকিব। বোলে বিৰিখজোপা কিয় লাগিবলৈ একে হৈ থাকিব? এই বিৰিখজোপা ঈশ্বৰ। তোমালোকৰ দৰে আমাৰ দৰে এই জীৱবিলাক তাতে লাগি থকা এটা এটা ফল, কিমানবাৰ লাগিম কিমানবাৰ সৰিম তাৰ তত নাই, হয়নে বাৰু? সেইটো কাৰণে তোমালোকে এই বিৰিখৰূপী জগতৰ সমস্ত আশ্ৰয় থল ভগৱন্ত বিষ্ণুক আত্মা বুলি জানিবা। কি বুলি জানিবা? পৰমাত্মা বুলি জানিবা। যিদৰে তুমি খোৱা ফলটো সৰি পৰাৰ পাছতো বিৰিখজোপাৰ আকৌ পুনৰ তাত ফল দান কৰিব পৰা শক্তি আৰু সামৰ্থ্য থাকে, পৰমাত্মাৰ লগতে সেই শক্তি সামৰ্থ্য সদায় থাকে। সেইটো কাৰণে এফালে আত্মা, সিফালে দেহ। ফলটো হ'ল দেহ আৰু বিৰিখজোপা হ'ল আত্মা। হে ৰাম দেহত কৰিয়াই আত্মা এ ভিন্নক দেখিয়া হে ঈশ্বৰক ভজায় কাৰকতে জীয়া হে অবিনাশী নিত্য আত্মা হে বুলি অব্যয় হে এতেকে অক্ষয় যেন হে আকাৰণ অনিত্য শুদ্ধ বলয়নী ৰঞ্জন যাক হে এতেকে শেক দি
তিয় বুলিতা এক ক্ষেত্ৰজ্ঞ লোকৰ বেকি নজানয় এ আশ্ৰয় বুলন্দ তাংকে এ সমস্তে অধিকাৰ বুলি একে এ ধৰ্ম নাহি কয় এ আত্মদৰ্শী বুলি সেইটো হে শ্ৰুতি প্ৰকাশ জগতকে স্ৰজা সেইটো বোলে এতেকে এ কাৰণ বোলয় সত্য হে জ্ঞান মূৰ্তিকে হে অনংগ বোলয় জাতো হে অংগে নাহি কয় হে অনাবিত বুলি পূৰ্ণ হে জানিবা নিশ্চয় ঐ এহি ব্ৰাহ্মণে কহে আত্মাৰ লক্ষণ এ দেহাদিত গৰ্ব এৰি হে কৰে বিচৰণ প্ৰহ্লাদ নিজেই পৰমাত্মাৰ তত্ত্ব দেৱঋষি নাৰদৰ কৃপাত আত্মজ্ঞান লাভ কৰিছিলে আত্মজ্ঞান মানে নিজক জনাও হয় আত্মজ্ঞান মানে পৰমাত্মাক জনাটোও হয় সেইটো কাৰণে আত্মজ্ঞানটো কি আত্মজ্ঞানটো হ'ল আধ্যাত্মিক বস্তু এতিয়া দৈত্যসকলক কি লাগে ৰাজ্য লাগে দৈত্যসকলক কি লাগে সিংহাসন লাগে দৈত্যসকলক কি লাগে ভোগ বিলাস আনন্দ আৰু হাই কাজিয়া লাগে তেওঁলোক স্থিৰে থাকিব নোৱাৰে হয়নে বাৰু দৈত্যবিলাকে শুলেও চক খাই থাকে বোলে কিয় কোনোবা মাৰিছেহি নেকি আকৌ এইটোতো স্বভাৱেই নহয়নে বাৰু এতিয়া সেই দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছে যে তোমালোকক প্ৰতিপালন কৰি থকা এই আত্মাৰ 12টা লক্ষণ আছে কেইটা লক্ষণৰ কথা ক'লে 12টা লক্ষণ হয়নে বৈষ্ণৱ কেইজন 12 বৈষ্ণৱ হয়নে বাৰু ভাগৱতৰ স্কন্ধ কেইটা 12টা হয়নে বাৰু আত্মাৰ লক্ষণ 12টা ভাগৱতৰ স্কন্ধ 12টা হয়নে পৰমাত্মাৰ স্বৰূপ 12 জন বৈষ্ণৱে অনুভৱ কৰিব পাৰে হয়নে বাৰু সেইটো কাৰণে পৰমাত্মাৰ আত্মতত্ত্বৰ জ্ঞানটো যি লাভ কৰিবলৈ পায় সি বিষ্ণুৰ তত্ত্বক শ্ৰদ্ধা ভক্তি কৰে সেইটো কাৰণে সি বৈষ্ণৱ হৈ যায় এটা এজন বৈষ্ণৱ কোন প্ৰহ্লাদ একেটা পৰিয়ালতে 5 জন নে 6 জন বৈষ্ণৱ কাৰ ব্ৰহ্মাদেৱৰ ব্ৰহ্মময় পৰিয়ালটোত প্ৰথমজন বৈষ্ণৱ হ'ল ব্ৰহ্মা দ্বিতীয়জন বৈষ্ণৱ হ'ল তেওঁ 4 সিদ্ধ কুমৰ তৃতীয়জন বৈষ্ণৱ হ'ল তেওঁ পুত্ৰ নাৰদ চতুৰ্থজন বৈষ্ণৱ হ'ল তেওঁ পুত্ৰ মনু মনু হয়নে বাৰু একেটা বংশতে 4 জন বৈষ্ণৱ আহিল নে বাৰু আহিল এই প্ৰহ্লাদৰ বংশতে 5 নম্বৰজন বৈষ্ণৱ কোন কপিল ব্ৰহ্মাৰ নাতি কৰ্দম ঋষিৰ পুত্ৰ হয়নে বাৰু ঠিক সেইদৰে বলি প্ৰহ্লাদ দৈত্য কুলতে 2 জন আনিলে 5 2 7 জন হ'ল নহয়নে বাৰু এজনকৈ এজন হ'ল কোন এজন হ'ল আমাৰ ভীষ্ম হয়নে এজন দাপৰ যুগত হয়নে নহয় এজন পেটা যুগত বোলে কোন জনক হয়নে এজন আতি সত্য যুগত বোলে কোন যম হয়নে বাৰু এটাতকৈ শেষৰজন বৈষ্ণৱ কোন একেবাৰে শেষৰজন বৈষ্ণৱ হ'ল শুক নহয় এইটো কি কয় ভীষ্ম হয়নে বাৰু আৰু এজন বৈষ্ণৱ হ'ল কোন শুক এইদৰে আমি 12 জন বৈষ্ণৱ পালোনে হয়নে বাৰু এই ভাগৱত শাস্ত্ৰভাগ কাৰ মুখপদ্মে ভূমিত পৰিলে বৈষ্ণৱৰ মুখপদ্মে বৈষ্ণৱ কোন শুক এজন বৈষ্ণৱ হয়নে গতিকে বৈষ্ণৱজনে কাক কৈছে পাণ্ডৱৰ নাতি পৰীক্ষিতক কৈছে হয়নে বাৰু ভাগৱত শাস্ত্ৰভাগ আৰম্ভ কিহেৰে হৈছে
নাই হোৱা পৰীক্ষিতে ঈশ্বৰৰ কথা আৰম্ভ হোৱা নাই ভগৱানৰ কথা আৰম্ভ হোৱা নাই সুত সৌন সংবাদে আৰম্ভ হৈছে অকুলিন সুতে কৈছে কাক ঋষিসকলক হয়নে বাৰু গতিকে এটাইতকৈ শেষৰজন বৈষ্ণৱ হ'ল সুত সুতে 28 সহস্ৰ ঋষিক কি কৈছে ভাগৱত কৈছে হয়নে বাৰু গতিকে আমি ঈশ্বৰৰ জ্ঞান কাৰ পৰা ল'ব লাগিব গোসাঁইৰ পৰা ল'ম নে বামুণৰ পৰা ল'ম নে এনেকুৱা থাকিলে হ'ব জানো হা ঈশ্বৰ জ্ঞান আমি ল'ব লাগিব বৈষ্ণৱৰ পৰা হয়নে ভগৱন্তৰ একান্ত ভক্ত বৈষ্ণৱৰ পৰা আমি ঈশ্বৰ জ্ঞান ল'ব লাগিব যদি ঈশ্বৰ জ্ঞান বৈষ্ণৱৰ পৰা নলয় তেনে ঈশ্বৰ জ্ঞানে কেতিয়াও তাৰিব নোৱাৰে হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰৰ জ্ঞানটো বৈষ্ণৱৰ পৰা ল'ব লাগিব আৰু বৈষ্ণৱৰ সংগত ল'ব লাগিব এটা প্ৰহ্লাদ এজন বৈষ্ণৱ এই বৈষ্ণৱজনে কি কৈছে বোলে আত্মাৰ 12টা লক্ষণ আছে এই 12টা লক্ষণ তোমালোকৰ লগতো আছে কাক কৈছে দৈত্য শিশুসকলক কৈছে বোলে মই এইবোৰ একো জনা নাছিলো বোলে কেনেকৈ জানিলো বোলে মাতৃৰ গৰ্ভত থাকোতেই দেৱঋষি নাৰদে মোৰ মাতৃক পোৱাৰ চলেৰে মোক তেতিয়াই কৈ দিলে দেৱঋষি নাৰদেনো কাৰ পৰা পাইছিলে নাৰদে যে কয়াধুক ক'লে হয়নে নাৰদে ভাগৱত পালে তেওঁৰ পিতৃ ব্ৰহ্মাৰ পৰা হয়নে বাৰু আৰু আত্মতত্বৰ জ্ঞানখিনি কাৰ পৰা লৈছিলে ব্ৰহ্মাৰ পৰা ভাগৱত লৈছিলে কিন্তু ভাগৱতৰ গভীৰ এটা তত্ত্ব হ'ল আত্মতত্ত্ব আত্মতত্ত্ব জ্ঞানখিনি তেওঁ কাৰ পৰা লৈছিলে সনত কুমাৰৰ পৰা লৈছিলে হয়নে বাৰু অকণমান সেই কথাখিনি কওঁ আত্মজ্ঞানটো কিমান গভীৰ বস্তু ভাগৱতেই গভীৰ হয়নে ভাগৱতৰে এটা অতি গভীৰ তত্ত্ব হ'ল আত্মজ্ঞান হয়নে এই আত্মজ্ঞানটো তেওঁ কাৰ পৰা লৈছিলে সনত কুমাৰৰ পৰা লৈছিলে সনত কুমাৰৰ ওচৰলৈ দেৱঋষি নাৰদ গ'ল দেৱঋষি নাৰদে গৈ চাৰিসিদ্ধৰ সনত কুমাৰক গৈ তেওঁলোকৰ চৰণ সেৱা কৰি ক'লে যে হে শ্ৰেষ্ঠ সিদ্ধ হওক মই আপোনালোকৰ পৰা আত্মজ্ঞান ল'বলৈ আহিছোঁ কাৰণ ভাগৱত জ্ঞানটো ব্ৰহ্মাৰ পৰা ল'লেই মই আপোনাৰ খবৰ পৰা আত্মজ্ঞান ল'বলৈ আহিছোঁ তেতিয়া সনত কুমাৰে সুধিলে যে তোমাক আত্মজ্ঞানটো তেতিয়াহে দিব পাৰিম তুমি কি কি জানা সেইখিনি মোক ক'ব লাগিব কথাখিনি ভালকৈ মনোযোগ দি শুনিব দেই বৰ ডাঙৰ কথা এইখিনি তেতিয়া দেৱঋষি নাৰদে ক'লে যে মই মোৰ পিতৃ বেদব্যাসৰ কৃপাত মই ভাগৱত পালো ৰামায়ণ পালো মহাভাৰত পালো গীতা পালো মই সমস্ত শাস্ত্ৰৰ তত্ত্ব পালো হয়নে বাৰু আৰু মই নিজেও অধ্যয়ন কৰিলো 4 বেদ সমস্ত সংহিতা সেইবিলাকৰ জ্ঞানো পালো তেতিয়া কৈছে তেতিয়াহ'লে তোমাৰনো কি পাবলৈ বাকী থাকিলে বোলে আপোনাৰ হাতত থকা এই আত্মজ্ঞানৰ তত্ত্বটো পোৱা নাই এতিয়া সনত কুমাৰে কৈছে বোলে তুমি যিখিনি পালা আত্মজ্ঞানৰ ওচৰত এইখিনি বোলে অকণমান ধূলিকণাৰ সমানে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য এইখিনিৰ ওচৰত আত্মজ্ঞানটো বোলে অকণমান ধূলিকণাৰ সমানে বোলে কিয় বোলে আত্মজ্ঞান হ'ল অনন্ত ইয়াৰ কোনো সীমা নাই ইয়াৰ কোনো পৰিসীমা নাই হয়নে ইয়াক তোমাক মই কৈ 7টা জনম থাকিলেও শেষ নহয় হয়নে বাৰু তথাপিতো তুমি যেতিয়া মোৰ ওচৰলৈ আহিলা মই তোমাক অতি গুপুত ৰহস্যময় আত্মজ্ঞানৰ কথাকেইটা কম সেইকেইটা কথাৰ কিয়দংশ এইকেইটা যিকেইটা তেওঁ মাতৃৰ গৰ্ভত থাকোঁতে প্ৰহ্লাদক দান কৰিছে এয়া কিয়দংশহে দেই ইয়াতকে আৰু বহুত বেছি গভীৰ কিছুমান কথা আছে আমি আমাৰ গুৰুৰ কৃপাত সেইখিনি কথাৰ ভাগ পাইছিলোঁ সেইখিনি অতি আনন্দময় কথা সেইখিনি আমি জনা বুজাটো অত্যন্ত প্ৰয়োজন আছে সেইখিনি কথা জানিলেহে আমাৰ ভক্তিৰ জ্ঞান গভীৰ হ'ব সেইটো কাৰণে ভাগৱতৰ 7ম স্কন্ধত সেই আত্মতত্ত্ব জ্ঞানৰ কিঞ্চিত দেৱঋষি নাৰদে প্ৰহ্লাদক মাতৃৰ গৰ্ভত থাকোঁতেই কৈছে কি বুলি কৈছে যে হে মাতৃ কয়াধু তুমি
তোমাৰ পুত্ৰ যদিও তোমাৰ গৰ্ভত আছে, তোমাৰ স্বামী যদিও ব্ৰহ্মময় সাধনাত আছে, তুমি মোৰ মুখপদ্মে ঈশ্বৰৰ কথা শুনা। এটাইতকৈ মংগলময় হ'ল ভগৱন্তৰ ভগৱত কথা শ্ৰৱণ কৰা। তেতিয়া কৈছে যে তুমি যদি ভাবিছা তোমাৰ এয়া দেহ বুলি, তুমি ভুল ভাবিছা। তোমাৰ লগতেই দ্বাদশ লক্ষণযুক্ত আত্মা প্ৰকাশ হৈ আছে। এই আত্মাৰ প্ৰকাশৰ অংশই হ'ল তোমাৰ গৰ্ভত থকা সন্তান প্ৰহ্লাদ, হয়নে? আত্মাক একো অস্ত্ৰ শস্ত্ৰই নেকাটে। বোলে কিয়? ই একো আৱৰণৰ দ্বাৰা ঢাক খাই নাথাকে, এইটো কাৰণে অনাবৃত বুলি কৈছে। আত্মাৰ এটা লক্ষণটো কি? অনাবৃত। আত্মাৰ এটা লক্ষণ কি বুলি ক'লে? যে আত্মাত সদায় আনন্দহে থাকে, এইটো কাৰণে কি? সচ্চিদানন্দ। আত্মাৰ আনন্দ কোনোদিন শেষ নহয়। আৰু কি বুলি কৈছে? যে আত্মা হ'ল শুদ্ধ। কি বুলি কৈছে? আত্মা হ'ল পবিত্ৰ। বোলে আত্মা কি? আত্মা হ'ল অখণ্ডিত, কোনেও খণ্ডন কৰিব নোৱাৰে, হয়নে? আত্মা কি? আত্মা অনিত্য নহয়, আত্মা হ'ল নিত্য নিৰঞ্জন। এইদৰে আত্মাৰ দ্বাদশটা লক্ষণ মাতৃ কয়াধুক দেৱঋষি নাৰদে জনালে, হয়নে বাৰু? গতিকে আমাৰ চালিকা শক্তিটোৱে হ'ল পৰমাত্মা, আমাৰ চৈতন্য শক্তিটোৱে পৰমাত্মা, হয়নে বাৰু? এই প্ৰকৃতিময় দেহটো কি হ'ব? ই জন্ম হোৱাৰ পৰা অকণমান বাঢ়িব, বসন্তলৈকে বাঢ়ে। যৌৱনটো বসন্ত নহয় জানো? এই দেহটো যৌৱন বসন্তলৈকে কি হয়? বাঢ়ি যায়, হয় নে নহয়? এই বসন্ত দি অকণমান উদ্মাদনাত অস্থিৰ হয়, তাৰ পাছত কি হয়? তাৰ পাছত ক্ষয় হ'বলৈ আৰম্ভ কৰে। কৰে নে নকৰে? এইটো দেহৰ লক্ষণ, হয়নে? আত্মাৰ লক্ষণটো কি? আত্মাৰ লক্ষণ জন্মতে যিমান, অন্তিমতো সিমান। কোনো ক্ষয় নাই, কোনো বৃদ্ধি নাই, কোনো হ্ৰাস নাই, হয়নে? ই তোমাক আজি ধৰি আছে, যিদিনা এৰি দিব তুমি মৰি থাকিবা, হয়নে বাৰু? এতিয়া সেই আত্মজ্ঞানটো আমাক লাগে। আমাক সেই আত্মজ্ঞানটো কিয় লাগে? ভগৱানক ভক্তি কৰিবৰ কাৰণে। আমি যে অমিতৰ তত্ত্ব, আমি যে অমিতৰ অংশ, আমাৰ লগতে যে ঈশ্বৰ অমৃত বিৰাজমান হৈ আছে, এই কথাটো যাতে আমি গভীৰভাৱে আমাৰ হৃদয়ত যাতে আমি অনুভৱ কৰিব পাৰোঁ। সেইটো কাৰণে ৰাম বুলি শুদ্ধ কৰা মন। ৰাম পৰমাত্মা, ৰাম আমাৰ আত্মিক সত্তা। এই ৰামৰূপী আত্মিক সত্তাক যদি আমি নমস্কাৰ কৰিবলৈ হয়, প্ৰণাম কৰিবলৈ হয়, সেৱা কৰিবলৈ হয়, তেতিয়াহ'লে নিপেন শইকীয়াক মাতিবলৈ হ'লে নিপেন শইকীয়া আহক বুলিয়ে মাতিব লাগিব, হয় নে নহয় বাৰু? বেলেগ এটা নাম দি মাতিলেতো আমি আহিব নোৱাৰিম। গতিকে পৰমাত্মাক যদি মাতিবলৈ হয়, তেওঁ ৰাম বোলে কি? সমস্ততে ৰমণ হৈ আছো, মই ৰমণ নোহোৱা ঠাই নাই, মই ৰমণ নোহোৱা স্থান নাই, এই ব্ৰহ্মাণ্ডত সমস্ততে মই ব্যাপ্ত হৈ আছো। বোলে কেনেকে আছো? আকাৰ নোহোৱাকে। বোলে কেনেকে আছো? প্ৰকাৰ নোহোৱাকে। বোলে কেনেকে আছো? ভেদ নোহোৱাকে। বোলে কেনেকে আছো? অভেদ্য হৈ আছো। বোলে কি হৈ আছো? জড়ত তেনেকে, চৈতন্যত তেনেকে। জড় আৰু চৈতন্য এই দুটা তোমালোকৰ লগত পাৰ্থক্য আছে, মোৰ লগত এইবোৰ পাৰ্থক্য নাই। হনুমন্তই সেইটো কাৰণে মোক বিচাৰিবলৈ হাক দিলে, বোলে ক'ত? মোৰ ৰামক বাহিৰত নিবিচাৰিবা। হনুমানে হাক দিছিল ৰামক বাহিৰত নিবিচাৰিবলৈ। হনুমানে ৰামৰ কথা কি বুলি কৈছিলে? বোলে ৰামক, মোৰ ৰামক বাহিৰত নিবিচাৰিবা। বোলে ক'ত বিচাৰিবা? বোলে মোৰ হৃদয়ত বিচাৰিবা, হয়নে বাৰু? সেইটো কাৰণে হৃদয়খন ফালি দেখুৱাই দিলে, হয় নে নহয়? সেই ৰাম বুলি মন শুদ্ধ কৰিব লাগিব, হা? সেই পৰমাত্মা ৰামক স্মৰণ কৰি আমাৰ কায় বাক্য আৰু মন শুদ্ধ কৰিব লাগিব। নাম কি? নাম আত্মা তত্ত্ব। নাম কি? নাম পৰমাত্মাৰ তত্ত্ব। সকলো বস্তুৰ বিনাশ হলেও, হয় নে বাৰু? জুবিনৰ মৃত্যু হৈছে, হয় নে নহয়? কিন্তু নামটোতো স্থায়ী হৈ গৈছে, হয়নে বাৰু? তেখেতৰ নামটোতো এতিয়া সকলোৰে অন্তৰত বাচি আছে, হয় নে নহয় বাৰু? হা? গতিকে নিৰ্গুণ বস্তু, নামটো কেতিয়াও কাৰো মৃত্যু হ'ব নোৱাৰে। সেইটো কাৰণে পৰমাত্মাৰ নাম হ'ল ৰাম, পৰমাত্মাৰ নাম হ'ল কৃষ্ণ, হয়নে? পৰমাত্মাৰ নাম হ'ল কি? আত্মা চিদানন্দ। গতিকে এই পৰমাত্মাৰ পৰিচয় আমি কেনেকে পাম? তেতিয়া
দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছে যে এটা ৰূপত এই আত্মাক তুমি বুজি নোপোৱা বোলে কিয় ইয়াৰ 12টা লক্ষণ আছে কেনেকৈ 12টা লক্ষণ আছে যিটোক তুমি সত্য বুলি দেখিছা সেইটো হয়তো মিছাও হ'ব পাৰে তুমি যিটো সত্য বুলি দেখিছা সেইটো সত্য নহবও পাৰে কিন্তু আত্মাৰ দৃষ্টিৰে তুমি তোমাক যিটো সত্য দেখুৱাইছে সেইটো কেতিয়াও মিছা নহয় সেইটো কাৰণে এই কথাখিনি আমাক ক'ত দিছেগে সপ্তম স্কন্ধত দিছেগে এই কথাখিনি সাধু কথা নহয় এই কথাখিনি কেৱল এটা কাহিনী নহয় এই কথাখিনি আমাৰ কথা আমাৰ লগত থকা আত্মা ঈশ্বৰৰ কথা আমাৰ হৃদয়তে থকা কি প্ৰহ্লাদ যোগী ভক্তিৰ গভীৰ কথা সেইটো কাৰণে প্ৰ মানে প্ৰভা জ্যোতি আনন্দ হয়নে হ্লাদ মানে কি আনন্দৰ গভীৰতা প্ৰহ্লাদ ঈশ্বৰৰ আনন্দৰ প্ৰকাশ ঈশ্বৰৰ আনন্দৰ প্ৰকাশটো ক'ত হয় তেওঁৰ নামত হয় ঈশ্বৰৰ নামতেই পৰম আনন্দৰ প্ৰকাশ হয় সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে হে কুকথা পাখণ্ড হে সংবাদ বিবাদ কুকথা পাখণ্ড সংবাদ বিবাদ হে পৰ্বত আতি নিষ্ঠুৰ হে ৰাম নামৰ হে বৰ্জক পখাৰী হে তাকক ৰাম সি মোৰ কু কথা কোনে পাতে এই আমাৰ দুজন চাৰিজন লগ হ'লেই কু কথা পাতে আমিও পাতো অস্বীকাৰ কৰিব নোৱাৰো হয়নে বাৰু বেয়া সংগ পালে বেয়া কথা ওলাই যায় হয়নে বাৰু এই কু কথাবিলাক কি পাখণ্ড আৰু তাৰ পৰা কি ৰচনা হয় তাৰ পৰা সদায় বিবাদ ৰচনা হয় হয়নে প্ৰথমতে সংবাদ অলপ সময়ৰ পাছতে দেখিব হুটু হুটু মৰামৰি চলিয়ে গ'ল হয়নে কু কথা পাখণ্ড সংবাদ বিবাদ হয়নে পৰ্বত আদি নিষ্ঠুৰ পৰ্বত মানে কি অহংকাৰ এইটো নিষ্ঠুৰ অহংকাৰৰ বাহ্যিক প্ৰকাশ হয়নে গতিকে কুকতা পাখণ্ড সংবাদ বিবাদ পৰ্বত আদি নিষ্ঠুৰ ৰাম নামৰ বৰ্জক পখাৰী তাক কৰা মকিবোৰ হয়নে এই বেয়া বস্তুবিলাককে যদি আমি বিনাশ কৰিবলৈ হয় তো ৰাম কৃষ্ণ নুহিকে মানুহ ইহা দুই পৰম পুৰুষৰ প্ৰশস্তি হ'ব লাগিব ৰামস্বৰূপ ঈশ্বৰৰ আত্মতত্বৰ 12 লক্ষণযুক্ত পৰমাত্মাৰ তত্ত্বজ্ঞানৰ কি হ'ব লাগিব শ্ৰৱণ কীৰ্তন হ'ব লাগিব ভাগৱতৰ সপ্তম স্কন্ধত এই পৰমাত্মাৰ 12টা লক্ষণস্বৰূপ আত্মা আৰু 12 স্কন্ধযুক্ত ভাগৱত কথা একাকাৰ হৈ আমাক প্ৰহ্লাদ চৰিত্ৰই আমাক আনন্দ ভক্তি আৰু ঈশ্বৰৰ জ্ঞান সমস্তখিনিৰ ভাগ দিব বিচাৰিছে হে ৰাম হে তেবে হে এহিবাহ পদে কহে আত্মাৰ লক্ষণ ও দেহাদিত গৰ্ব এৰি একৰে বিচাৰণ তেবেহে সংসাৰ গুচে শুদ্ধ হৈ মন ও হৃদয়ত ঈশ্বৰক হে পাৱে দৰিখন প্ৰহ্লাদে কি বুলি কৈছে এই 12 লক্ষণযুক্ত আত্মাক তোমালোকে হৃদয়ত যদি অনুভৱ কৰা তোমালোকৰ হৃদয়ত ঈশ্বৰ দৰ্শন হৈ যাব কাক কৈছে দৈত্য শিশুসকলক কৈছে এহে নজানি যিটো নৰ বুদ্ধিমন্ত হয় এ প্ৰথমতে ভকতি কৰিবে নিশ্চয় তেবে সে সংসাৰৰ দুখ তৰে অপয়াসে এ মহাসুখে চলি কি তু ঈশ্বৰৰ পাশে ঈশ্বৰৰ বা কাষলৈ যোৱাটো কি মহাসুখ এটাতকে দুখটো কি এটাতকে দুখটো সংসাৰ হয়নে সংসাৰে আমাক বান্ধে আৰু ঈশ্বৰে আমাক কি কৰে বান্ধৰ পৰা তাৰে আৰু খোলে
গতিকে আমি সংসাৰী জীৱ আমি সংসাৰখনতে থাকিব লাগিব হয়নে সংসাৰ ধৰ্মটো কালি কি কৰিব লাগিব শুদ্ধকৈ পালন কৰিব লাগিব সংসাৰখন অশুদ্ধ বস্তু নহয় অপবিত্ৰ বস্তু নহয় আমি যদি হৰি ভক্তি পৰায়ণ হওঁ তেতিয়াহ'লে সংসাৰ সুখৰ হ'ব আৰু যদি আমি হৰিত বিমুখ হওঁ তেতিয়াহ'লে আমাৰ সংসাৰখন কি হ'ব দুখৰ হ'ব হে ৰাম ঐ এহি জানি গৰ্ব ভাব ঐ এৰিও যতনে ও কৃষ্ণৰ ভকতি মাত্ৰে এ কৰো কষ ঘনে হে মিছা দেহে গেহে কৰে অহম মম ভাব এতে কেখেতাৰ ভাল হে নুহিকে স্বভাৱ এ বুলিবাহ গৰ্ব ভাব কৃষক এৰিবে এ বিৰকত হুয়া জ্ঞান এ ব্ৰহ্ম কলভিবে ইহাৰ উত্তৰ শুনা দৈত্য শিশুচয় এ দৃষ্টান্ত সহিতে কহ ইহাৰ নিৰ্ণয় এ কোনো প্ৰদেশত সুবৰ্ণ ৰকনাচয় এ বালা তপৰীয়া সিটো প্ৰকাশ কৰয় এ বনিয়া সকলে তাক সহজে চিনয় এ উপায় কৰিয়াই আনি একত কৰয় এ তাত যেন তাৰা সবে সুবৰ্ণ লভয় এ অহংকাৰ এৰি যিটো নৰ মহাশয় হে মন কনিয়মি আত্ম যোগে নিষ্ঠ হুয়া ও সেই মতে আত্মা কল ভয় সিটো গয়া এ মূৰয় মোহয় অহংকাৰ মূল হে প্ৰকৃতি আছয় হে ৰূপ ৰস গন্ধ শব্দ পৰশ নিশ্চয় এহি আঠ প্ৰকৃতি শেষ বাৰো কাৰণ এ প্ৰকৃতিৰ তিনি গুণ শুনা কৰি মন এ সতৰ যতম প্ৰকৃতিৰ গুণ ছয় অপ্ৰকৃতিৰ গুণ বিনে ভিন্ন নাহি কয় এ কপিল মুখে মুনি কহয় ইহাক এ সুৰস বিকাৰ কহো শুনায়া বেটাক প্ৰথমতে 6টা বিকাৰৰ কথা ক'লে তাৰপাছত 6টা ঈশ্বৰৰ আত্মাৰ লক্ষণৰ কথা ক'লে হয়নে তাৰপাছত প্ৰকৃতিৰ গুণবিলাকৰ কথা ক'লে প্ৰহ্লাদে তাৰপাছত প্ৰকৃতিৰ দোষবিলাকৰ কথা কৈছে হয়নে নহয় বাৰু অৰ্থাৎ আমি পুৰুষ প্ৰকৃতি জীৱ আৰু আত্মা এই বস্তুকেইটাৰ জ্ঞানটো আমি লাভ কৰিব লাগিব প্ৰথমটো কি প্ৰথমটো হ'ল পুৰুষ পুৰুষ মানে কি পুৰুষ মানে জীৱ জীৱ কি জীৱ হ'ল পৰা প্ৰকৃতি হয়নে এই জীৱটো ক'ত থাকে এই জীৱটো পঞ্চভূতৰ দেহাত থাকে হয়নে সেইটো মানে অষ্ট প্ৰকৃতি পঞ্চভূতৰ দেহ তত্ত্বটোৰ লগত এই জীৱৰ তত্ত্ব আৰু আত্মতত্ত্ব লগ হৈ কি হৈছে অষ্ট প্ৰকৃতি হয়নে এই অষ্ট প্ৰকৃতিত কি আছে বুলি কৈছে এই অষ্ট প্ৰকৃতিত 16টা বিকাৰ আছে আৰু এই প্ৰকৃতিত কি আছে 3টা গুণ আছে 3টা অহংকাৰ আছে হয়নে 3টা গুণ বা 3টা অহংকাৰ আছে আৰু কি আছে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ হয়নে বাৰু এই তত্ত্ববিলাক প্ৰকৃতিৰ লগত আছে বুলি প্ৰহ্লাদে দৈত্য শিশুসকলক জ্ঞান দিছে এই 11 ইন্দ্ৰিয় মহা পঞ্চভূত ছয় এই 112 সাক্ষী জীৱ জানিবা নিশ্চয় এ মহাদাদি 7 কাৰ্য কাৰণ হয় অপ্ৰকৃতি বিকৃতি বুলি তাহাকে কহয়
ও ইন্দ্ৰিয় সকল কাৰ্য কাৰণ হয় এ বিকাৰ বুলি আয়াক শাস্ত্ৰত কয় এ স্থাৱৰ জংগম যত প্ৰপঞ্চ আছয় সমস্তে জগত আত্মা ব্যাপিছে নিশ্চয় এতেকতে আত্মাক বিচাৰে যিটো জন এতে বেখে তাহাৰ পাছে শুদ্ধ হোৱে মন এ আত্মা নিৰসন দ্বাৰে কৰে বিৰচন এ জগততে ব্যাপী আছা শুদ্ধ সনাতন এ স্বপ্ন আদি কৰি আছে যত বৃত্তিছয় এ বুদ্ধিৰে সেইটো সাৰ জানিবা নিশ্চয় এইটো বৃত্তি সবে ঈশ্বৰক নপৰখে এ সমস্তৰে আত্মা হৰি জানিবা অৱশ্যে এ আনু নানা বিধয় আত্মবাদ সবে কয়া এ হিৰণত নয় মহা আনন্দিত হুয়া সংক্ষেপ পদত তাক এ নকহিবোৱাৰ এ দৈত্য পুত সবকো পায় দিলাখাৰ জ্ঞানয় উপদেশ দিলা সবাকো নিশ্চয় জ্ঞানৰ সাধন কইলা হিৰণ্যতনয় অনাৰদে কহিছা ভকতিক যে নম এ পুনু কহিলন্ত দৈত্য শিশুৰ আগত এ ভগৱন্তে নাৰদত এ কহি আয়াচন্ত এ তাত পৰে উপায় নাহিকে মহাসন্ত হেনমতে ঈশ্বৰত সুখে ৰতি হয় এ মুহুৰ বচন শুনা দৈত্য শিশুচয় এ গুৰুক শুশ্ৰূষা কৰি বেকয় বনতে এ ভকতৰ সংগ নিতে লৈবে একচিতে দৈত্যবিলাককো ভকতৰ সংগ ল'বলৈ ক'লে মানে বাৰু দৈত্যবিলাক ক'ত আছে আমাৰ ভিতৰতহে আছে দৈত্যবিলাক আমাৰ ভিতৰত আছে কি হৈ আছে প্ৰকাণ্ড কাই ধৰি আছে আপোনালোকে ভাওনাত চাবচোন দৈত্যবিলাকৰ আকাৰবিলাক বৰ ডাঙৰ হয় নে নহয় বাৰু হা